বানপানী সমস্যাই এটা ভয়াবহ ৰূপ পৰিগ্ৰহ কৰিছে। আমি দেখিছোঁ যে ইখনৰ পাছত সিখন জিলা বানপানীয়ে বিধ্বস্ত কৰি পেলাইছে। উজনিৰ পৰা নামনিলৈ, বৰাক উপত্যকাৰ পৰা আপোনাৰ কাৰ্বি আংলঙলৈকে সকলো ঠাইতে আমি দেখিবলৈ পাইছোঁ যে এক ব্যাপক ৰূপত আমাৰ বানপানীয়ে আমাৰ মানুহক বিপদত পেলাইছে, শংকাত পেলাইছে, বিভীষিকাৰ সৃষ্টি কৰিছে। এতিয়ালৈকে বহু সংখ্যক মানুহৰ মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতি হৈছে। অথচ এই চৰকাৰখনৰ 2016 চনৰ প্ৰতিশ্ৰুতি আছিলে বানমুক্ত অসমৰ, 2021 চনৰ প্ৰতিশ্ৰুতি আছিলে বানমুক্ত অসমৰ, আনকি 2019 চনৰ লোকসভা নিৰ্বাচনতো প্ৰতিশ্ৰুতি আছিলে যে অসমক বানমুক্ত অসম কৰিব। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিলে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিলে। আৰু আমাৰ অহংকাৰী মন্ত্ৰী, আমাৰ ফিতাহী মন্ত্ৰী আপোনাৰ পীযুষ হাজৰিকাও অসমক বানমুক্ত কৰাৰ সদায় প্ৰতিশ্ৰুতি দি আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি দেখিবলৈ পাইছোঁ যে প্ৰথমটো বানত প্ৰথমতে যেতিয়া জেঠ মাহত এটা বান আহিছিলে সেইটোতো অসমৰ মানুহ মৰিলে, বহু মানুহ বানত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আৰু এতিয়া আহাৰ মাহতো যেতিয়া আপোনাৰ বানপানী আহিছে তেতিয়াও আমি দেখিবলৈ পাইছোঁ যে আহাৰমহীয়া বানতো চাৰিওফালে অসমত বানপানীৰ সৃষ্টি হৈ এক বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে। গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে কেন্দ্ৰীয় চৰকাৰ, বিজেপিৰ ৰাজ্য চৰকাৰ, দুয়োখন চৰকাৰে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বানপানীৰ মূল প্ৰশ্নবিলাক মীমাংসা কৰাৰ ক্ষেত্ৰত তেওঁলোক বিফল হৈছে। বানপানী সমস্যাৰ সমাধান কৰাত তেওঁলোক বিফল হৈছে আৰু বানপানীত পৰা মানুহবিলাকক উদ্ধাৰ কৰা আৰু তেওঁলোকক প্ৰকৃতপক্ষে সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰতো এই চৰকাৰ ব্যৰ্থ হৈছে। গতিকে এই ব্যৰ্থতাৰ কাৰণে মই ভাবোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই, বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে। মই ৰাজ্য দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, জলসম্পদ বিভাগৰ মন্ত্ৰীক বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থতাৰ কাৰণে আৰু বহু মানুহে এই বানপানীত মৃত্যুবৰণ কৰিবলগীয়া হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাৰণে আৰু সাংঘাতিক ধৰণে অসমৰ মানুহক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে অসমৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক অচিৰেই পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।